আৰু বলক আজিৰ দিনটোৰ মাজেৰে যাওঁ। এয়া আকৌ দুদিনমান আগতে মই খোৱা বোৱাৰ ভিডিঅ' একেবাৰে শ্বেয়াৰ কৰা নাছিলোঁ, মানে ৰেচিপি ভিডিঅ' মই দিয়া নাছিলোঁ, দিবলৈ মন যোৱা নাছিল। এয়া মই পিঁয়াজখিনি ভাজি তাতে মই অকল গোটা জিৰা তিয়াই থৈছিলোঁ, সেয়া দি দিছোঁ আৰু বিলাহী দিছোঁ। বিলাহী গোটেইখিনি সিজা যোৱাত মই তাতে ফ্ৰ'জেন মটৰ অকণমান দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আলু দিব পাৰে। হালধি দিছোঁ আৰু ভালকৈ লৰাই নিমখ অকণমান দিছোঁ সোৱাদ অনুসৰি আৰু সেইখিনি ভালকৈ ভাজিছোঁ। এনেকৈ যদি বিলাহী আৰু জিৰাৰে মাছৰ আঞ্জাখন খোৱা নাই খাই চাব পাৰে। পিঁয়াজ নিদিবও পাৰে, ইচ্ছা যদি নকৰে পিঁয়াজখিনি নিদিলেও ভাল লাগে। মই দিছোঁ, কেতিয়াবা মানে একদম পিঁয়াজ খাবলৈ মন নকৰিলে, নোখোৱা মানুহ থাকিলে তেনেকৈ দি বনাব পাৰে। আৰু এয়া লাষ্টত ভাজি থোৱা মাছখিনি দিছোঁ, জলকীয়া দুটা পেলাই দিছোঁ। এই মাছৰ আঞ্জাখন খাবলৈ খুব ধুনীয়া লাগে, সেইকাৰণে অকণ শ্বেয়াৰ কৰিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এডিটিঙৰ টাইমটোহে কৈছোঁ দেই। এয়াহে আজিৰ দিনটোৰ মাজলৈ আহিছোঁ। এয়া ৰাতিপুৱাতে দালিখন নমাই লৈছোঁ আৰু এইকেইদিন কি হৈছে জানেনে, ভিডিঅ'বোৰ চাওঁতে ৰাতি শুওঁতে বহুত দেৰি হৈছে। বহুত কথা জানিবলৈও মন যায়, গতিকে ৰাতি সময়খিনি তেনেকৈয়ে গৈছে। আৰু এয়া মই কেইটামান ভেন্দি লৈছোঁ, ভাত দিছোঁ, বোলো এওঁ কাঁহীখন ৰেডি কৰি লওঁ। এয়া দিছোঁ বেঙেনা আৰু দিনত যায় ক'লে মাছ দিব, গতিকে নিৰামিষ থালিখনহে মই ৰেডি কৰিছোঁ। এওঁ অফিচলৈ মই এনেকৈয়ে খুৱাই পঠিয়ালোঁ আৰু পিছত তাইতো মাছ দিলেই। আৰু মই অৱশ্যে খোৱা নাইকিয়া, কাৰণ নৱৰাত্ৰি সোমালে যিহেতু নিৰামিষে খাই আছোঁ। আৰু এওঁক খুৱাই বুৱাই পঠিয়াইছোঁ। আৰু তাৰপাছতে বোলকচোন মইনো নিৰামিষ ভাত সাজত আজি কি পিটিকা বনালোঁ অকণমান দেখাই দিওঁ। এয়া দিছোঁ আলু অকণমান এনেকৈ বইল কৰি লৈছোঁ। দাইলত দিলেও হয়, মই পিছে পাহৰি গ'লোঁ দাইলত দিবলৈ। আৰু তাৰপাছতে লৈছোঁ পেনখনত অকণমান তেল, তাতে অকণমান শুকান জলকীয়া, এইকেইটা সৰু ঘৰৰে শুকান জলকীয়া, বৰ জ্বলা। আৰু দিছোঁ এয়া অকণমান মিঠি গুটি। এনেকৈ মিঠি গুটি দিবচোন, বৰ টেষ্টি হয়। আৰু তাৰপিছত দি দিছোঁ অকণমান নহৰু, নিদিলেও কথা নাই, মই ভাল পাওঁ নহৰু স্মেলটো। আৰু তাৰপিছতে এয়া আলুখিনি কাঢ়ি লৈছিলোঁ, পিছে কি হ'ল জানেনে, আলুকেইডোখৰ ভালকৈ নিসিজিল, আকৌ অকণ সিজাই ল'লোঁ পুনৰ। আৰু এইবাৰ বাৰু সিজিলে। ব'লক এতিয়া তেনেহ'লে পিটিকাখিনি কৰি লওঁ। এয়া লৈছোঁ মই যে এতিয়া তেলখিনি বনাইছিলোঁ সেইখিনি দি দিছোঁ। তাতে সোৱাদ অনুসৰি নিমখ অকণ মুখত লগাকৈ দিব লাগে। আৰু এই যে দিলোঁ সেইখিনি গাজ টেঙা মায়ে বনাইছিলে, তাৰ পৰাই অকণ আনি ইয়াত দি দিলোঁ। আৰু দিলোঁ অকণমান মই পিঁয়াজ। এনেকৈ আলুৰ পিটিকাটো খাবলৈ খুব ভাল লাগে। আৰু নিৰামিষ ভাত সাজত পিটিকা চিটিকা অকণ হ'লে ভাল লাগে। এয়া মোৰ পিটিকা হৈ গ'ল। জ্বলা হৈছে পিছে জানেনে, এই জলকীয়াকেইটা যে শুকান জলকীয়া, বৰ জ্বলা। আৰু আজি ভাত সাজ এনেকৈয়ে খাবলৈ লৈছোঁ। সেইফালে বহিছে মা আৰু এইফালে মই ভাবিছোঁ বৰ বেছি আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, এই ভাত সাজতে সামৰণি মাৰোঁ। এয়া চাওক, মই দালি ভাত ভাজি এনেকৈয়ে লৈছোঁ। মোৰ পিটিকা হ'লে আৰু একোৱেই নালাগে, এনেকুৱা পিটিকা এটা থাকিলে আৰু কি লাগে কওকচোন। আৰু তেন্তে আজিলৈ আহোঁ, ভাবিছোঁ আপোনালোকে মৰম দিব।